সকলোলৈকে জন্মাষ্টমীৰ শুভেচ্ছা থাকিল। প্ৰত্যেক বছৰ দৰে এইবাৰো আমি সপৰিয়ালে নামঘৰলৈ গৈ চাকি বন্তি জ্বলাই ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ উদযাপনত সহভাগী হ'লোঁ। আপোনালোকে বাৰু জানেনে, এইদিনা বোলে বিষ্ণুৰ অষ্টম অৱতাৰ শ্ৰীকৃষ্ণৰ জন্ম হয় বুলি বিশ্বাস কৰা হয়। তেওঁ কংসৰ অত্যাচাৰৰ পৰা জনতাক উদ্ধাৰ কৰিবলৈ এই ধৰালৈ আহিছিল বুলি ধাৰণা কৰা হয়। আচলতে এইষাৰ কথা মই সৰুতে আইতাৰ মুখত শুনিছিলোঁ। আইতাই খুব ধুনীয়াকৈ কাহিনীবোৰ কয় আৰু ময়ো শুনি কিবা ভাল লাগে। এই বিশেষ দিনটোৰ কাৰণে কিন্তু আয়োজন দুদিনৰ আগৰ পৰাই হয়। এই যে পকা মিঠৈ বনায়, আপোনালোকৰ ঘৰৰ ফালে বনাই নাই বাৰু? আজি বিশেষ একো নকওঁ, আপোনালোকক অকণমান নামকে শুনাওঁ। নামবোৰ শুনকচোন, কিবা শুনিলে শুনিয়ে থাকিব মন যায়। কেনেকৈ সন্ধিয়াৰ পৰা ৰাতি 11:30 বাজি গ'ল গমেই নাপালোঁ। আপোনালোকৰ ফালৰ নামঘৰত এইবাৰ কি খোৱালে বাৰু? আমাৰ পিছে এইবাৰ খিচিৰি খুৱাইছিলে। ইমান বেছি সোৱাদ হৈছিলে। এনেও কিবা নামঘৰত যিয়ে দিয়ে খাই কিবা এটা ভালেই লাগে। সেয়া লাগিলে সিদ্ধ ভাতেই হওক, পায়সেই হওক বা আজি খোৱাৰ দৰে খিচিৰিয়েই হওক। আজি গোটেই সন্ধিয়াৰ পৰা ইমানেই বৰষুণ দিছে, ইমানেই বিজুলী মাৰিছে, বতৰ সাংঘাতিক কৰিছে আৰু। এনেকুৱা লাগিছে সঁচাকেই আজি কৃষ্ণ জন্ম হৈছে আৰু। পৰিৱেশটো ইমানেই ভাল লাগিলে আজি। বৰষুণ ৰওঁতে আমি লৰালৰিকৈ ওলালোঁ আৰু ঘৰলৈ যাবলৈ, কাৰণ সকলো ঘৰাঘৰি হৈছে আৰু যিহেতু নামো সামৰিলে। তেনেহ'লে আজিলৈ আহোঁ, বাই।